প্ৰেক্ষাগৃহত সমবেত সদতিলৈকে সশ্ৰদ্ধ প্ৰণিপাত জনাই কেন্দ্ৰীয় শিল্পী মঞ্চৰ তৰফে আপোনাক সকলোৱে আগবঢ়াইছোঁ শ্ৰী শ্ৰী কৃষ্ণৰ কংসালয়ৰ বিবাহৰ দৃশ্য। सुखिनः
सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति ॐ शान्ति ॐ शान्ति মহারাজ মহারাজ কালকেতু মহারাজ আজি অতি আনন্দৰ দিন স্নেহৰ ভগ্নী দৈয়কীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে অতি সুখীময় বসুদেৱৰ হাতত ভনিটিক অৰ্পণ কৰি আজি মই অতি সন্তোষিত হয় মহারাজ দৈবকীৰ বাবে বসুদেৱ অতি উপযুক্ত বৰ আৰু সেইবাবে ময়ো অতি লোভিছো আনন্দ কিন্তু কিন্তু কালকেতু মহারাজ একেটি কথাই বাৰে বাৰে বিচলিত কৰিছে অন্তৰ মহারাজ আজিহে বুজিছো মই কন্যাদান যে কিমান কঠিন পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যা কোন হতে অচিনাকি জনৰ হাতত সমৰ্পণ কৰিব পাৰে কালকেতু মহারাজ শূন্য কৰি কংসৰ হৃদয় শূন্য কৰি কংসৰ ৰাজন্তেপুৰ দৈয়কী যাব আজি যাদৱপুৰীলৈ মহারাজ এয়াই হৈছে জগতৰ চিৰন্তন নীতি প্ৰুত হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ কিন্তু কালকেতু মহারাজ বুঝনি না মানে মনে দৈয়কী ভনিটি যে মোৰ অতি আদৰৰ পঠিয়াই তাই দূৰ দূৰলৈ কিবা দৰে থাকিম মই এই শূন্য কাৰেঙত মহারাজ গুণী জ্ঞানী বিবেকী আপুনি যদি নিজেই শোকত হয় শোকাটো তেন্তে আজলি দৈবকীক বাৰু কোনে যাচিব সান্তনা সঁচা কালকেতু মহারাজ সঁচা বুজিও নুবুজে আজি মোৰ এই অবুজ পৰাণে মহারাজ দৈয়কী যে প্ৰাণ মোৰ নয়নৰ মণি দৈয়কী যে অতুল সম্পত্তি মহারাজ পঠিয়াই তাইক দূৰ দূৰলৈ সুস্থ জ্ঞানে কেনেকৈ থাকিম বাৰু মই এই ধৰাত জীয়াই মহারাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব আপোনাৰ নিজৰ কৰ্তব্য সঁচা কালকেতু পালন কৰিম মই মোৰ নিজৰ কৰ্তব্য ব'লা কালকেতু বলক মহারাজ সেয়া শুনা কালকেতু মহারাজ শুভক্ষণ চাপিছে ওচৰ শেষ হ'ল দৈয়কীৰ বিবাহ কাৰ্য যোৱা কালকেতু মহারাজ
সিংহদ্বাৰত সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ ভাল মহাৰাজ। আজি মই নিজেই ধৰি ৰথৰ বাগজৰি লৈ যাম বসুদেৱ দৈৱকীক পতিগৃহলৈ আৰু চাবা যাতে দৈৱকীৰ বিবাহৰ যৌতুক ৰাজি সকলো যায় যেন বৰ কন্যাৰ লগত। যোৱাকালকেতো ভাল মহাৰাজ। বসুদেৱ ৰাজন। আহা আহা বসুদেৱ। বসুদেৱ ৰাজন। আহা বসুদেৱ আহা। Toyuki? Dada! Dada! Toyuki! Toyuki? Notukibi sokuluai? Bejar nidibi aroi komfor hiya. Ai? ক্ষমা কৰা ভগ্নীক তোমাৰ Ai? অতি অভাগিনী মই নুবুজিলো দাদা ভাতৃ পূজাৰ প্ৰকৃত স্বৰ Ai! Ei! কিয় তই মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰ, তাক মই কেনেকৈ পাহৰো তৈয়কী? কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা তোক যদি মই ৰোহ বাক্য কৰিছিলো প্ৰয়োগ, এই বিদায় বেলাত তই সকলো পাহৰি পেলাবি। তৈয়কী, ময়ো দাদা চিৰৰিণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। হাই দাদা তৈয়কী, এই তৈয়কী, নাকান্দিবি তৈয়কী। বসুদেৱ, আজি এই শুভ দিনত
শুভ সন্ধিক্ষণত মোৰ এই আজলি ভনী দৈয়কীক তোমাৰ হাতত মই কৰিলো অৰ্পণ। সৰলা অজলা তাই অবুধ বালিকা, পদে পদে হ'ব পাৰে তাইৰ শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বসুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীটি যেন কদাপি নহয় বঞ্চিতা। ৰাজন, আপোনাৰ আদেশৰ মই নকৰো লংঘন। বসুদেৱ, ৰাজন, আদেশ নহয়, এই মাথো অনুৰোধ তোমাৰ প্ৰতি। ভনীটি, দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ। দাদা, আই, তোমাৰ আদেশ মই পালিম সততে। সতী ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত পাই কেইজনে। আই, দাদা, আই, দিয়া দাদা, দিয়া আশীৰ্বাদ বিদায়ৰ বেলা। তজু উপদেশ শিৰোগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন পথত। আশীৰ্বাদ কি দিমাই অভগা দাদাৰে, পঠিয়াই তোক দূৰ দূৰলৈ। কিবা দৰে থাকিম মই এই শূন্য কাৰেঙত। অন্তৰ ভাগিছে মোৰ, না মানে বুজনি একো নোৱাৰো সহিব মই। তথাপি হিয়া উজাৰি দুয়োকে দিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ। একদন্ত্রং মহাকায়ং লম্বোদরং গজাননম বৃহন্নাসকারং দেবং হেরম্বং প্রণম্যাহম। উদ্দয়কী, উঠা বসুদেৱ। ৰাজন, যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰ। বোলা, আজি মই নিজেই ধৰি ৰথৰ বাগজৰি লৈ যাম তোমালোকক যদুপুৰীলৈ। সুৰনাৰীগণ, মাংগলী কুৰুলিৰ ধ্বনিৰে দৈয়কী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। बोला बसुदेव।
নাকান্দিবি দৈয়কী, নাকান্দিবি। আহ আহ দৈয়কী, আহ আহ দৈয়কী। আহ দৈয়কী। কোন কোনে করে অত্যহাস্য আকাশ মার্গ কোন? অবধান মুখ 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 মুখেই উদ্দেশ্যে অত্যহাস্য করে আকাশ মার্গ কোন? যি দৈয়কীর বিয়া পাতি মহা সমাৰোহে আনন্দ তাপন পাহৰাজি মূৰ্খ কংস তই স্নেহৰ ভনীটোৰ সেই দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে দৈয়কীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মুখ অবলীলাক্রমে। মৰণৰ দিনটোৰ তুৰন্ত্ৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা মিছা দৈয়কী মিছা মিছা দৈয়কী মিছা সঁচা সঁচা কংস স্মৰণ কৰ সেই ধৈৰ্য্যতিৰ বৰ স্মৰণ কৰ কংস ধৈৰ্য্যতিৰ বৰ দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হব প্ৰাণ সন্তাতৰ দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হব প্ৰাণ সন্তাতৰ সঁচা অতি সঁচা মনত পৰিছে মোৰ আজি সেই ধৈৰ্য্যতিৰ বৰে আপোন পাহৰা হৈ আনন্দতে পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে মৰাই দিছে আজি মোৰ কৰ্তব্য নিজৰ
কালকেতু কালকেতু আজও আসু মহারাজ পালিবর আদেশ ঘোরো বিজুলি বেগের তব দেখন তরোয়াল অনন্য তন্মত্ত প্রজা পলাও কুলরি মিত্র মোর কোনো নাই হাত্র হাত্র সকলোৱে বোধ কৰা চাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে অনাই জোৰে জোৰে মেলি দিয়া প্ৰজাৰ সাগৰত অনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহাকাল কালকেতু আজি কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিব এবে সিংহ নাচ কৰি ধুমুহা বজ্ৰপাতে কঁপাব মথুৰা মৃত দেহৰ ভৰত তুল পাৰ হব স্বৰ্গ মধ্য পাতাল রক্ত প্লাবন হব পৃথিবীর রক্ত প্লাবন হব পৃথিবীর আনন্দস্থল শান্তিপূর্ণ মথুরাত হব অগ্নিবৃষ্টি হীরা বর্ষণ রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন রাজন বসুদেব রাজন নতুন মিতিৰ আৰু স্নেহৰ ভগ্নী মোৰ দৈয়কী ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে শুনিলা নহয় যি যি মিলন বন্ধনেৰে বান্ধি দিলো তোমা দুয়োটিকে এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা চিৰতে 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 কংসৰ মৰা রাজন যি হিয়া ভৰা আনন্দ কৰিলো প্ৰদান তাৰে আজি উচিত প্ৰতিদান কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ এই কংসৰ মৰণ জানো ইমান সহজ এই কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আজি আজি আছে যত মানে সকলো সকলো বিখৰ্জিলো মই এই মুহূৰ্ততে সমন্ধৰ নাক পাক মই দিলো তলিয়াই খড়গঘাত দৈয়কীক কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থমে বিৰুদ্ধ কৰি মই চিৰকাললৈ শান্ত হুয়া রাজন শান্ত হুয়া মানব মানব দৈব্যাধীন দৈব্যক দম্ভালি অতিক্রম কৰিব খোজাটো বাতুলতা হেমাথোন আনহাতে ভগ্নী হত্যা মহাপাপ বাধা নিদিবা বসুদেৱ আঁতৰ হোৱা মোৰ সন্মুখৰ পৰা হয় হওক ভগ্নী হত্যা মহাপাপ রাজন কোৱা দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ
নিরীহ প্রজায় শাস্তি পায় বিনা অপরাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক আনিব খুজিছা দাদা? কিয় দাদা কিয়? এই পিখাসি, নাই তোর কোনো অপরাধ, নহে কোনো অপরাধী এই মথুরার প্রজা। যত মানে অপরাধ এই অবোধ কংখর। কি কব খুদে? কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ? আৰু কলে জানো শুনিবা সঁচাই? বসুদেৱ, ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ। হত্যা কৰি ভগ্নীক নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা? পরিহাস নালাগে করিব বসুদেব। বিলম্বই ঘটাই বিঘিনি, তোমার কথাই হসা। রজাময় যেনেই ইচ্ছা তেনেই বিধান। প্রথমতে দৈয়কিক করিম সংহার, তার পাছত সম্ভাল ধরে দৈয়কীর গর্ভজাত অষ্টম সন্তানে কিবা তোরে করিব পারে কংখক নিধন। হাজুহ পিখাসি তই মৃত্যুর কারণে। সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধৰুপ জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাৰ দৰে কপিছা ভয়ত এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। সঁচা কথা ৰাজন, এনে কাৰ্য অতি অশুভন। অতি অশুভন ৰাজন, অতি অশুভন। যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত, তেনে মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ। বসুদেব, পারিবারে প্রতিজ্ঞা পালিব, পারিবারে বিখর্চিব নিজ সন্তানৰ স্নেহ। যদি পাৰা নাই মোৰ অলপ আপত্তি, তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো মই পিখাসি দৈয়কীক। তাৰো আছে সহজ উপায়। কি উপায় বসুদেৱ? দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো ৰাজা একোকে নহব অনিষ্ট। বসুদেৱ, ৰাজন কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ, দৈয়কীৰ প্ৰাণ ভিক্ষা নহয় সম্ভৱ।
তার পরিবর্তে স্বামী রাজন স্বামী দৈবকীর গর্ভজাত সকল সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব এটি কৰি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক হব নিষ্কণ্টক নিজ প্ৰতিজ্ঞ নাই অসম্ভৱ স্বামী অসম্ভৱ নজনাবা তেনেকুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰকৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী নাই এনে কোনো মাতৃ এই ধৰাৰ বক্ষত জীৱিকৰ দিব পাৰে নিজ গৰ্ভজাত সন্তান ভাবিছ বকুলি ভাবিছ পরিবনে প্রতিজ্ঞা পরিবনে বিখর্চিব নিজ সন্তানৰ স্পে যদি পাৰা নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো মই অগ্নিদয়কীক শান্ত হোৱা দেৱী প্ৰতিজ্ঞাবদ্ধ আজি মই নিজ প্ৰতিজ্ঞা নকৰিবা মনত দুখ বেশ এতিয়াৰ পৰতেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুতি ধন্য কালকেতু ধন্য কালকেতু দেখক জগতে আজি এই কংসৰ শকতি কংসৰ পৰাক্ৰম কিমান এই পিখচি আঁতৰ হতই মোৰ সন্মুখৰ পৰা ৰাজন দাদা দৈবকী ভগৱান আমাৰ অতি ওচৰত বলা দেৱী